নমস্কাৰ মই আজি আকৌ আৰু এটা ভিডিঅ' লৈ আহিছোঁ আৰু যোৱাকালি আৰু তাৰ আগদিনা দুটা ক্লাছ গৈছে অলৰেডি আৰু দুটা ক্লাছত মই এই প্ৰথম ক্লাছত 14টা আৰু তাৰ পিছৰ ক্লাছত 33 নম্বৰ পৰ্যন্ত মানে কোৱেশ্চন আলোচনা কৰিছিলোঁ আৰু সেইটো কোৱেশ্চন পেপাৰ আছিল লখিমপুৰ মেডিকেল কলেজৰ যিটো 4 গ্ৰেডৰ কোৱেশ্চন পেপাৰ সেই কোৱেশ্চন পেপাৰটোৱে আলোচনা কৰি আছোঁ। আজি আমি আলোচনা কৰিম এই 34ৰ পৰা যিকেইটা কোৱেশ্চন আসলতে আমাৰ ইংৰাজী আৰম্ভ হৈছিল, ইংলিছ সেকশনটো আৰম্ভ হৈছিল আৰু 30 নম্বৰৰ পৰা 31ৰ পৰা ইংলিছ আৰম্ভ হৈছিল আৰু এইটো ইংলিছৰ কোৱেশ্চন এই 34ত এয়া 34 নম্বৰ কোৱেশ্চন। হোৱাট ইজ দ্য অপজিট জেন্ডাৰ অফ ভিক্সেন? ভিক্সেনৰ অপজিট জেন্ডাৰটো কি? ভিক্সেন মানে মাইকী শিয়াল আৰু ইয়াৰ অপজিট জেন্ডাৰটো হ'ল ফক্স। ফক্স মানে মতা শিয়াল। ওকে, এই ফক্সটো হ'ল ইয়াৰ শুদ্ধ অপশ্যন। ওকে, নেক্সট 35 নম্বৰ কুৱেশ্যন। হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ফৰগেট? ফৰগেটৰ পাষ্ট ফৰ্মটো কি? ফৰগেটৰ পাষ্ট ফৰ্মটো হ'ল ফৰগটেন, ফৰগেটিং, ফৰগেট, ফৰগট। এই অপশ্যন ডি নম্বৰটো শুদ্ধ, ফৰগট। ওকে, ফৰগেটৰ পাষ্ট ফৰ্মটো হ'ল ফৰগট আৰু পাষ্ট পাৰ্টিচিপল হ'ল ফৰগটেন, ফৰগেটেন। ওকে, নেক্সট 36 নম্বৰ কুৱেশ্যন। কমপ্লিট দ্য চেণ্টেন্স ইউজিং দ্য কাৰেক্ট প্ৰিপজিশ্যন। ইয়াতে প্ৰিপজিশ্যন কি হ'ব সেইটো দিব দিছে। সি ইজ ডেছ চিটিং দ্য ৰক। ইয়াতে অপশ্যন দিছে এৰাউণ্ড, অফ, ইন এণ্ড অন আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি, অন। সি ইজ চিটিং অন, সি ইজ অন চিটিং দ্য ৰক। ওকে, এই 37 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ এ গ্ৰুপ অফ কাউজ কল্ড? গৰুৰ পালক কি বুলি কোৱা হয়? ইয়াতে অপশ্যন দিছে এ টিম, বি পেক, চি হাৰ্ড এণ্ড ডি আৰ্মি আৰু ইয়াক হাৰ্ড বুলি কোৱা হয়। এই হাৰ্ড অফ কাউ মানে গৰুৰ পাল। ওকে, নেক্সট 38 নম্বৰ কুৱেশ্যন। এ পাৰ্চন হু মেডছ শ্বুজ ইজ কল্ড, তাৰমানে যিজন মানুহে জোতা বনায় তেওঁক কি বুলি কোৱা হয়? অপশ্যন এ দিছে বাটলাৰ, বি দিছে কবলাৰ, চি দিছে টেইলৰ এণ্ড ডি দিছে চেইলৰ আৰু ইয়াৰ শুদ্ধ অপশ্যনটো বি, কবলাৰ বুলি কোৱা হয়। মুচি, কবলাৰ মানে মুচি। ফিল ইন দ্য ব্লেংকছ উইথ প্ৰপাৰ ডিটাৰমিনাৰ। ডিটাৰমিনাৰ দিব দিছে। দ্য পেচিফিক ইজ ডেছ অ'চেন অফ দ্য ৱৰ্ল্ড। পেচিফিকটো কি? অ'চেন, কি অ'চেন? অ'টো হ'ল আমাৰ, অ'টো হ'ল ভাৱেল, গতিকে এন অ'চেন, পেচিফিক ইজ এন অ'চেন অফ দ্য ৱৰ্ল্ড। ওকে, এই অপশ্যন বি শুদ্ধ অপশ্যন। ঠিক আছে, 40 নম্বৰ কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ বেড? বেডৰ ছুপাৰলেটিভ ডিগ্ৰীটো কি, ফৰ্মটো কি? অপশ্যন এ দিছে বেষ্ট, ওৰ্ষ্ট, ওৰ্ষ্ট, বেডেষ্ট। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল চি, ওৰ্ষ্ট। বেড, ওৰ্ষ্ট, ওৰ্ষ্ট, ছুপাৰলেটিভ ডিগ্ৰীটো হ'ল ওৰ্ষ্ট। নেক্সট 41ৰ পৰা মেথছ আৰম্ভ হৈছে। ওকে, মেথমেটিক্স আৰু মেথমেটিক্সত মই এটা কথা কৈছোঁ যে মেথমেটিক্সৰ মানুহ আচলতে মই নহয়। এই কুৱেশ্যনখিনি মই জাষ্ট আলোচনা কৰিম আৰু ইয়াৰ এনচাৰখিনি মই ওলাই লৈছোঁ। গতিকে এই মেথছটো মই এনচাৰখিনি কৈ দিম, কিন্তু ইয়াৰ যিটো এক্সপ্লেনেশ্যন সেই এক্সপ্লেনেশ্যনটো আপোনালোকে কাৰোবাৰ পৰা বুজি ল'ব যদি বুজাৰ তেনেকুৱা হেঁপাহ আছে। কাৰণটো হ'ল মেথছটো আপুনি যিমানেই মানে মই ইয়াতে যিটো এনচাৰ কৈ দিম তাৰপিছত সেই মেথছটো যে আহিব, সেই মেথমেটিক্সটো যে আহিব এইটোৰ কোনো গেৰাণ্টি নাই। সেইকাৰণে মেথমেটিক্সটো আপোনালোকে অলপ বুজি ল'ব। ওচৰতে যিবিলাক মানুহ আছে বিএছচি বা তেনেকুৱা মেথছৰ এমএছচি, সিহঁতৰ পৰা অলপ মানে মেথছটো ক্লিয়াৰ কৰি ল'ব, মানে বেছিক বস্তুখিনি। যদি আপোনালোকে এই মেথছৰ 10টা কুৱেশ্যনৰ এনচাৰ মানে শুদ্ধ কৰিব বিচাৰে। ঠিক আছে, আহক আমি ইয়াতে যিকেইটা মেথছৰ প্ৰব্লেম আছে সেইকেইটা কি এনচাৰ হ'ব মই এনচাৰবিলাক ওলাই লৈছোঁ, সেইকাৰণে মই এনচাৰবিলাক কৈ দিম। ঠিক আছে,
এক্সপ্লেইন নকৰোঁ। ইয়াতে 41 নম্বৰ কুৱেশ্যনটো হ'ল simplify and choose the correct answer from below. 3 plus 6 minus 3 into 5 divided by 5. Here answer to ki what is the result? Option A দিছে 6, option B দিছে -6, option C দিছে -2 and option D দিছে 0 আৰু ইয়াৰ শুদ্ধ অপশনটো হ'ল 1 A নম্বৰ 6. okay ইয়াৰ ভ্যালুটো কি হ'ব 6 হ'ব। Next 42 number question, if the cost of potato in the market is 40 per kg, what will be the cost of 3 kg of potato? 1 কিলো পটেটোৰ দাম যদি আলুৰ দাম যদি 40 টাকা হয় 3 কিলো আলুৰ দাম কিমান হ'ব? ইয়াত অপশন A দিছে 120, অপশন B দিছে 150, অপশন C দিছে 300 and অপশন D দিছে 140 আৰু এটো মই অলপ বুজাই দিব পাৰিম। এই 3 দি 40 দি পূৰণ কৰিলে হৈ যাব 3 4 গুণ 12 মানে 120 এইটো হল শুদ্ধ অপশন A। নেক্সট সাবট্ৰেক্ট মানে বিয়োগ কৰা। সাবট্ৰেক্ট 2.33 from 70.333 and choose the correct answer from below। আৰু এটো সাবট্ৰেক্ট কৰিব দিছে মাইনাস কৰিব দিছে আৰু এটো মাইনাস কৰিলে এই 70.333 ইয়াৰ পৰা 2.33 মাইনাস কৰিলে উত্তৰটো কি হ'ব? এটো পাতি কৰি দিব পৰা যাব। এটো পাতিলে ইয়াতে এটা 0 দিব লাগিব, 0 দি এই ইয়াতে 2 বহাব লাগিব আৰু 3 আৰু 0 এটা মানে ইয়াতে ইয়াৰ ভ্যালুটো 0 হৈ আছে। এতিয়া মাইনাস কৰিলে হৈ যাব 3 হয়নে? এটো মাইনাস কৰিলে কি হ'ব 3 তাৰ পিছত এটো 0 এটো 68.003 এই বি নম্বৰ অপশনটো শুদ্ধ অপশন। ওকে এই বি নম্বৰ অপশনটো শুদ্ধ অপশন ঠিক আছে। নেক্সট 44 নম্বৰ কোশ্চেন, ইন এ স্কুল দেয়াৰ আর 1000 স্টুডেন্ট। এটা স্কুলত 1000 জন কি আছে ল'ৰা ছোৱালী আছে স্টুডেন্ট আছে 40% of which are girls আৰু ইয়াৰে 40% এশৰ ভিতৰত 40 জনী হল ছোৱালী। what is the number of girls কিমানটা আছে? চাৰি কি কয় যদি 40% এই কি কয় ছোৱালী হয় তেতিয়া গার্লসৰ সংখ্যা কিমান? একদম ইজি, এটো একদম ইজি। ইয়াতে জাস্ট 100 মানে 100ত যদি 40 হয় তেতিয়া 1000 কিমান হ'ব? এটো অপশন ডি নম্বৰটো শুদ্ধ 4 হয়। নেক্সট 45 নম্বৰ কোশ্চেনটো দিছে, one person can consume of rice কিমান রাইস 150 গ্রাম of rice। এজন মানুহে কিমান চাউলৰ ভাত খাব পাৰে? যে 150 গ্রাম চাউলৰ ভাত খাব পাৰে। if 120 people are invited আৰু যদি 120 জন মানুহক মাতা হৈছে to a lunch, then how much rice will have to be purchased for the lunch? কিমান চাউল কিনিব লাগিব? এজন মানুহে খাই 150 গ্রাম আৰু এই 150 গ্রাম আৰু এই ইয়াৰে দি কি কৰিব লাগিব? ইয়াতে কেজিত দিছে গতিকে কেজিত দিলেও টেনশন নাই, এই দুটা পূৰণ কৰিলে হৈ যাব আৰু অপশন হ'ব এই বি নম্বৰটো শুদ্ধ অপশন হ'ব 18 কিলো। মানে 1800 এই গ্রাম হ'ব, 1800 গ্রাম নহয় 18000 গ্রাম হ'ব এই দুটা পূৰণ কৰিলে আৰু এই বি অপশনটো হ'ল শুদ্ধ অপশন। ওকে 18 কেজি রাইসৰ দৰকাৰ পৰিব ঠিক আছে। 46 নম্বৰ কোশ্চেন, ডিভাইড 300ক বাই 37.5 ক 5 এৰে 300 টো ডিভাইড কৰিব লাগে and choose the correct answer from the below। এটো সহজ, এটো পাৰা যাব। ইয়াতে 8 হ'ব। ওকে 8 37.5 ফেৰে যদি আমি 300ক ভাগ কৰোঁ তেতিয়াহ'লে এই অপশন এ টো শুদ্ধ 8 বাৰ যাব।
Okay. Next 47 number question. If a man can complete a job in a day, এজন মানুহে যদি এটা কাম একদিনত কৰে, then how many days will one man require to complete the job? If three men can complete a job in one day, তিনিজন মানুহে এটা কাম একদিনত কৰে, তেতিয়াহ'লে কিমানজন how many days কিমান দিন লাগিব একজন মানুহৰ? একদম ইজি, এইটো 3 দিন লাগিব, হয়নে? ওকে, এইটো অপশ্যন শুদ্ধ 3. Which one of the following numbers is perfect square? ইয়াৰ ভিতৰত পাৰফেক্ট স্কুৱেৰ কোনটো? স্কুৱেৰ মানে যেটো কি কয় এই যেনেকুৱাকৈ 2 স্কুৱেৰ ইকুৱেল টু 2 into 2, that's 4. 3 স্কুৱেৰ ইকুৱেল টু 3 into 3 equal to 9. 4 স্কুৱেৰ মানে 4 into 4, 16. এনেকুৱা পাৰফেক্ট স্কুৱেৰ কোনটো হ'ব? এইটো বি অপশ্যনটো 81. 9 into 9, 9 into 9 equal to 81. Okay, এইটো পারফেক্ট স্কয়ার হ'ব. নেক্সট 49 number question. A sum of 15,000 is borrowed by a person at an interest rate of 10%. 15,000 এজন মানুহে 15,000 টকা ধাৰ লৈছে, লোন হিচাপে লৈছে আৰু 10% ইন্টাৰেষ্টত পাৰ এনম বছৰত, এক বছৰ পাৰ হলে 15,000ত 10% কি দিব লাগিব? ইন্টাৰেষ্ট দিব লাগিব. For 2 years, 2 বছৰৰ কাৰণে লৈছে. What will be the simple interest on the borrowed amount after 2 years? তেতিয়াহ'লে এই মানুহজনৰ 2 বছৰ পিছত কিমান দিব লাগিব? এক বছৰত 10%. 10% মানে 15,000, 3,000. এইটো ডি নম্বৰ অপশ্যনটো হ'ল শুদ্ধ অপশ্যন. 3,000 rupees পে কৰিব লাগিব. এইটো দি আৰু প্লাস 3,000 দিব লাগিব. ওকে, এইটো পৰীক্ষাৰ লাষ্ট কোৱেশ্চন. ইয়াতে 50টা কোৱেশ্চন আছিল. এইটো পৰীক্ষাৰ লাষ্ট কোৱেশ্চন. একদম ইজি কোৱেশ্চন আহিছে, তথাপি মেথছৰখিনি বেছি ইজি হৈছে. লাষ্ট কোৱেশ্চনটো হ'ল a train is moving at a uniform speed of 90 km/h. এটা ট্ৰেইন পাৰ কিলোমিটাৰত 90 কিলোমিটাৰ যায়. How far will it travel in 20 minutes? তাৰমানে এইটো 60 মিনিটত 90, হয়নে? 90 কিলোমিটাৰ, তেতিয়াহ'লে 20 মিনিটছত কিমান যাব? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 30 কিলোমিটাৰ. ওকে, এইটো হ'ল শুদ্ধ অপশ্যন. ঠিক আছে, এতিয়া মই ডিটেইলছ এক্সপ্লেনেশ্যন মই কৰা নাই. দুই এটা যিকেইটা মই পাৰিছোঁ সেইকেইটা কৰিছোঁ, আৰু মই মেথছৰ মানুহ নহয়. ঠিক আছে, তথাপি মই চেষ্টা কৰিছোঁ. এতিয়া কথা হ'ল মানুহ এজনে চেষ্টা কৰিলে সকলো সম্ভৱ. যেহেতু চেষ্টাৰ অসাধ্য একো নাই, আমি সকলোৱে জানো চেষ্টাৰ অসাধ্য একো নাই. গতিকে মই আপোনালোকক মানে ক'ব বিচাৰোঁ যে আপোনালোকে মনোযোগ দি এইকেইদিন পঢ়ক. এইকেইদিন পঢ়ি আপোনালোকে নিজৰ কেৰিয়াৰটো গঢ়ি লওক. তাৰপিছত আপোনালোকে চাব ভৱিষ্যতটো এইকেইদিনত এই 2 মাহ 3 মাহ যি আছে, এইকেইদিনত আপোনাৰ ভৱিষ্যতটো নিৰ্ধাৰণ কৰি দিব, হয়নে? আমি যিমান বছৰ পঢ়িছিলোঁ, আমাৰ যিটো ডিগ্ৰী আমি লৈছোঁ, এই গোটেইখিনি ডিগ্ৰীৰ ভেলুটো কিন্তু এই 2 মাহ বা 3 মাহে আপোনাক নিৰূপণ কৰিব. গতিকে এইকেইদিন আপোনালোকে টাইমটো ৱেষ্ট নকৰিব. টাইমটো ৱেষ্ট নকৰি আপোনালোকে মন দি পঢ়ি থাকক. ওকে, ঠিক আছে, আকৌ লগ পাম নেক্সট ভিডিঅ'ত. ঠিক আছে, আজিৰ কাৰণে